নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আপোনালোকৰ এতিয়া লাষ্ট বাকী আছে আছাম পুলিচৰ মেৰিট লিষ্ট, আৰু আপোনালোকৰ এতিয়া আহি আছে কি হ'ল SSC GD ফিজিকেল আৰু অগ্নিবীৰ ফিজিকেল। গতিকে আপোনালোকৰ SSC GD 20 আগষ্টৰ পৰা আপোনালোকৰ ফিজিকেল হ'ব নেকি, আৰু অগ্নিবীৰ ফিজিকেলো আহি আছে। গতিকে আপোনালোকৰ অগ্নিবীৰ ফিজিকেল কেতিয়া আছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু SSC GD আপোনালোকৰ মানে ডেটটো মানে কেতিয়া আছে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যিকেইটা টাইম পাইছে মানে আপোনালোকৰ এতিয়া যিকেইদিন আপোনালোকৰ হাতত টাইম আছে, গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। আৰু আপোনালোকে এইটো মানে ভাল সুযোগ পাইছে, সোণালী সুযোগ পাইছে। মানে কি হ'ল SSC GDত মানে ফিজিকেলটো পাছ কৰিবলৈ সহজ বুলি কৈছোঁ, কাৰণ 5 কিলোমিটাৰ 24 মিনিট দিয়ে। 24 মিনিটত আপোনালোকে যদি প্ৰেক্টিছ কৰি থাকে, ৰানিঙত যদি প্ৰেক্টিছ কৰি থকা ল'ৰা হয়, আপোনালোকে পাছ কৰিবই। কিন্তু আছাম পুলিচত কি হয় মানে 3200 মিটাৰ মানে সিয়াত টাইম দি দিয়ে, আৰু মাৰ্ককেইটা এক্সট্ৰা আছে। আপোনালোকে সোনকালে সোমালে আপোনালোকে বেছি নম্বৰ পাব, আৰু আপোনালোকে দেৰিকৈ সোমালে আপোনালোকে কম নম্বৰ পাব। কিন্তু SSC GDত তেনেকুৱা নহয়। আপোনালোকক 24 মিনিট টাইম দিব, 5 কিলোমিটাৰ 24 মিনিটত আপোনালোকে সোমাব পাৰিলে আপোনালোকে পাছ। কোনোবা আগত সোমাইছে পাছত সোমাইছে সেইটো নাচাই, আপোনালোকে সোমাব পাৰিলে আপোনালোকে পাছ হ'ব। গতিকে আপোনালোকে এইটো সুযোগ নেহেৰাব, কাৰণ কিছুমান ল'ৰা ছোৱালী এতিয়া ফিজিকেলত যিবিলাক বৰ ভাল তেওঁলোকে মানে ৰিটেনতে ফেইল কৰি যায়। গতিকে আপোনালোকেও যদি এতিয়া পাছ কৰি আছে SSC GDত, আপোনালোকে এৰি নিদিব, ভালকৈ প্ৰেক্টিছ কৰক। আপোনালোকৰ যদি টাইমো যদি আপোনালোকে যদি কভাৰ কৰিব পৰা নাই, আপোনালোকে এইকেইদিন ভালকৈ প্ৰেক্টিছ কৰক। ভালকৈ প্ৰেক্টিছ কৰিলে আপোনালোকৰ হৈ যাব। আৰু আপোনালোকে এইটো নাভাবিব যে মই আছাম পুলিচত পাছ কৰি আছোঁ, গতিকে মই SSC GD নিদিওঁ, মই আছাম পুলিচত পামেই। তেনেকৈ আপোনালোকে পূৰা কনফিডেঞ্চ হ'ব ভাল কথা, হোৱাটো ভাল কথা। আপোনালোকে পাব হয় আছাম পুলিচত, যদি কেনেবাকৈ নাহে তেতিয়া কি হ'ব? গতিকে SSC GDও মাৰি থৈ দিয়ক। যদি আছাম পুলিচত নহয় তেতিয়া SSC GDত হৈ যাব আপোনালোকৰ। গতিকে এৰি নিদিব, মানে সুযোগ মানুহে এৰি দিব নালাগে। মানে বাৰে প্ৰতি মানুহে সুযোগ নাপায়। গতিকে যিটো সুবিধা পাইছে আপুনি কষ্ট কৰি যিখিনি পাৰ কৰিছে, এতিয়া ৰিটেন দিলে, ৰিটেনৰ কাৰণেতো পঢ়িছে, এনেইতো পাছ নকৰে ন, পঢ়িছে পাছ কৰিলে। গতিকে এতিয়া আপোনালোকে ফিজিকেলটো দিয়কগৈ। মানে গৰম এতিয়া মই নাযাওঁ তেনেকৈ আপোনালোকে নাভাবিব। এতিয়া গৰম দিন হয়তো আপোনালোক কিছুমানৰ মানে ইমান গৰমত নিদোগৈ, আৰু আছাম পুলিচত পাছ কৰি থৈছোঁ তেনেকৈ এনেও আহিবই, আৰু তাত তেনেকৈ আপোনালোকে নাভাবিব। তাতো আপোনালোকে দিয়ক, গৰম চৰম মাৰক বুলি নিজৰ জীৱনটোৰ কাৰণে আপোনালোকে নিজে কষ্ট কৰিব লাগিব। ইমানখিনি কষ্ট কৰিলে, গতিকে এইখিনি আপোনালোকে মানে লাষ্ট টাইমত আপোনালোকে 90% হৈ গ'ল, আপোনালোকৰ 10% আছে, আপোনালোকে সেই 10%টো আপোনালোকে এৰি নিদিব। গতিকে মানুহে মাত্ৰ ক'ব পাৰিব আপোনালোকক এইটো কৰা সেইটো কৰা, কিন্তু আপোনালোকে নিজে কৰিব লাগিব। মই এতিয়া আপোনালোকক কৈছোঁ সিটো কৰা, কিন্তু আপোনালোকে নিজে কৰিব লাগিব। নিজে কৰ্ম কৰক, আপোনালোকে নিজেই ফল পাব। মাত্ৰ আপোনালোকে মনটো ভাঙি নিদিব যে মই নোৱাৰিম, মই নাযাওঁ, মই নিদোগৈ, তেনেকৈ আপোনালোকে নহয়। মই নোৱাৰিম নহয়, এইবোৰ নিগেটিভটো একদম আঁতৰাই দিয়ক। পজিটিভ মানে সদায় পজিটিভ ভাবক, আপোনালোকে আগুৱাই যাব পাৰিব। মুঠতে যিমান পাৰে পজিটিভ ভাবক। আৰু আপোনালোকক ইমানেই কৈছোঁ, ভালকৈ SSC GD কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক, আৰু অগ্নিবীৰ কাৰণেও ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰক। আৰু আপোনালোকৰ লাষ্ট এতিয়া মেৰিট লিষ্ট আহি আছে আছাম পুলিচৰ, আপোনালোকে মেৰিট লিষ্টটো পাই যাব। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুন গৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যেতিয়া হওক যেনেকৈ হওক, টাইম পাওঁ নাপাওঁ সেইটো মতলব নাই, মাত্ৰ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' লাগে, আপোনালোকক মই দি যাম। চিৰিয়াছলি মানে নিজৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, আজি বনাম কাইলৈ বনাম ভিডিঅ' সেনেকৈ থাকি গৈছে। এতিয়া ডেইলি আপোনালোকক মই দি যাম, আপোনালোকে মাত্ৰ কমেণ্ট কৰিব ভিডিঅ' কেনেকুৱা লাগে। কাইলৈ বুলি ক'লে নহ'ব, একো ডাল কৰিব নহ'ব। কাইলৈ বুলি ক'লে নাইকিয়া হয়, সেই তেনেকুৱাই হৈ আছোঁ। কাইলৈ বনাম আজি বনামকৈ ভিডিঅ' সেনেকৈ গৈ আছে। ৰ'দ দিছে দিয়ক, আৰু মতলব নাই। মুঠতে ভিডিঅ' বনাব লাগে, বনাম। আৰু এইটো বাদ বাকী মাৰক বুলি। আমাৰ কি হ'ল মিডল ক্লাছ ফেমিলিত মানে আমাৰ কি হ'ল বেছিকৈ আৰাম বিচাৰে। প্ৰত্যেকটো ল'ৰা ছোৱালী মিডল ক্লাছ হ'লে মানে আৰাম বিচাৰে। আৰাম বিচাৰিলে আৰামে হাৰাম বুলি কথা এষাৰ আছে নহয়। গতিকে না হ'লে একদম মানে নাথাকিব লাগে, থাকিলে মানে পূৰা থাকিব লাগে, তেনেকুৱা হ'ব লাগে। নহ'লে আৰামে হাৰাম, হয় নে নহয়? হয়। এইটো ৰাহুল হয়।